জব কাৰ্ড কেনেকৈ বনাব আপোনালোকে আজি এইটো ভিডিঅ'ত ফুল প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকৰ জব কাৰ্ড নাই আৰু আপোনালোকৰ জব কাৰ্ডৰ প্ৰয়োজন হৈ গৈছে, কেনেকৈ আপোনালোকে জব কাৰ্ড বনাব লাগিব অনলাইন নে অফলাইনত, আৰু জব কাৰ্ড বনাবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ জব কাৰ্ড বনাব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে অনলাইনত নে অফলাইনত জব কাৰ্ডটো বনাব লাগে। মাত্ৰ এদিনত কেনেকৈ জব কাৰ্ড বনাব চাই লওক। এতিয়া কিন্তু আপোনালোকে অনলাইনৰ পৰা জব কাৰ্ড বনাব নোৱাৰিব। জব কাৰ্ড বনাবলৈ কিন্তু আপোনালোকৰ এতিয়া ফৰ্মলৈ ফিল আপ কৰি জমা কৰিব লাগিব, যিহেতু জব কাৰ্ড অনলাইনৰ পৰা নহয়। সেইকাৰণে যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট সেইটো জব কাৰ্ডৰ ফৰ্ম ল'ব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব? যদি আপোনালোকৰ ফৰ্মৰ প্ৰয়োজন হৈছে, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো সম্পূৰ্ণ ভালকৈ চাই ফিল আপ কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট সেইটো চাই লওক। তাৰপিছত ইয়াৰ লগত কি কি ডকুমেণ্ট জমা কৰিব লাগিব, ফৰ্মটো ক'ত জমা কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি অসমৰ অধীনত পঞ্জীয়নৰ বাবে আবেদন। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে সেইটো নম্বৰ লিখিব নালাগে। এতিয়া আপোনাৰ জব কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম এড কৰিব, ইয়াত কিন্তু সম্পূৰ্ণ নাম বহাই দিব লাগিব। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে কৰ্মীক নম্বৰ। এতিয়া আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ আপোনালোকৰ এটা জব কাৰ্ডত নামবিলাক এড কৰিব, ইয়াত সকলো নাম বহাই দিব লাগিব। ফাৰ্ষ্ট চিৰিয়েল নম্বৰ, ইয়াত নাম আৰু গাৰ্জিয়ান নাম, বয়স আৰু জেণ্ডাৰ আপোনালোকে ইয়াত আপোনালোকৰ সেইটো ফিল আপ কৰিব লাগিব। আপোনাৰ জব কাৰ্ডত আপোনালোকে এটাৰ পৰা বহুতলৈকে আপোনালোকে এটা জব কাৰ্ডত নাম এড কৰিব পাৰে। সকলোৰে কিন্তু ডকুমেণ্ট দিব লাগিব, আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট লগতে ফটো লাগিব। এতিয়া আপোনাৰ এটা জব কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম এড কৰিব, ইয়াত ফাৰ্ষ্ট কৰ্মীক নম্বৰ বহাই দিব, ইয়াত আপোনাৰ ফুল নেম বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব, বয়স কিমান সেইটো বহাই দিব, আৰু যিটো লিংগ আছে মেল ফিমেল হয় আপোনালোকে সেইটো ইয়াত বহাই দিব। এইটো আপোনাৰ সম্পূৰ্ণ ফিল আপ হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ ফাৰ্ষ্ট আপোনাৰ জব কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ ৰাখিব বা আপোনাৰ জব কাৰ্ডত যিমান কেইজনৰ নাম ৰাখিব, ইয়াত আপোনালোকে ফাৰ্ষ্ট নামবোৰ বহাই দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দিয়া থাকিব গাঁও পঞ্চায়তৰ নাম। ইয়াত চাব দিয়া আছে আঞ্চলিক পঞ্চায়তৰ নাম, যিটো আপোনালোকৰ আঞ্চলিক পঞ্চায়তৰ নাম আছে ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম আছে ইয়াত বহাই দিব, আপোনাৰ গাঁৱৰ নাম বহাই দিব, আপোনাৰ ডাকঘৰৰ নাম বা যিটো আপোনালোকৰ পোষ্ট অফিচৰ নাম আছে সেইটো ইয়াত বহাই দিব। আৰু যদি আপোনালোকৰ নামত চৰকাৰী ঘৰটো আহিছে তেনেহ'লে ইয়াত যিটো আপোনাৰ ঘৰৰ ID নম্বৰ আছে ইয়াত বহাই দিব লাগিব। যদি নাই দিব নালাগে। আৰু আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকে ইয়েছত টিক মাৰ্ক দিব যে মই দুখীয়া মানুহ হয়, মোৰ জব কাৰ্ডটো লাগে। আৰু যদি আপোনালোকৰ কিবা BPL ID নম্বৰ আছে ইয়াত দিব, নহ'লে দিব নালাগে। আৰু ইয়াত চাব দিয়া আছে ইয়াৰ দ্বাৰা মই জনাওঁ যে ওপৰত তলতে মই জ্ঞান বিশেষ মতে সত্য। আপোনালোকে যে ফৰ্মটো ফিল আপ কৰিলে সকলো শুদ্ধ হোৱা নে নহয় আপোনালোকে ইয়াত চাব, ইয়াত গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব যে সকলো শুদ্ধ হয়। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ চহীৰ অপশ্যন দিয়া আছে, ইয়াত আপোনালোকে চিগনেচাৰ কৰি দি দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ এতিয়া ইয়াৰ লগত আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব। আপোনাৰ জব কাৰ্ডত আপোনাৰ যিমান কেইজন ফেমিলিৰ নাম এড কৰিব, সকলোৰে আধাৰ কাৰ্ড জেৰক্স আৰু লগতে ইয়াত বেংকৰ একাউণ্ট জমা কৰিব লাগিব। আৰু আধাৰ কাৰ্ড বেংকৰ একাউণ্ট লগতে ইয়াত 3 কপি ফটো দিব লাগিব। এতিয়া যিটো আপোনাৰ পঞ্চায়ত আছে ফিল আপ কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। মাত্ৰ কিন্তু এদিনৰ ভিতৰত আপোনালোকৰ জব কাৰ্ডটো হৈ যাব। যদি আপোনালোকৰ
জব কাৰ্ড নাই তেনেহ'লে আপোনালোকে আজিয়ে এনেকৈ জব কাৰ্ডটো বনাই লওক অফলাইনৰ